ধন্যবাদ। সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, হে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। আপোনালোকে নিশ্চয় বহু দূৰৰ পৰা কালি আহি আমাৰ গুৱাহাটীত উপস্থিত হৈছেহি। বহু কষ্ট কৰি আমাৰ ঢেৰ কেশপৰা কবিতা আবৃত্তি মঞ্চৰ সতীৰ্থ সন্মিলনত আহি যিখিনি আমাক সাহস আৰু প্ৰেৰণা যোগাইছে, সেয়ে আমি আপোনালোকৰ ওচৰত কৃতজ্ঞ। লগতে এইখিনি আমাক যিখিনি সুবিধা দিছে তাৰ বাবে আমি কেশপৰা ডাঙৰ ওচৰতো নিশ্চয় কৃতজ্ঞ হৈ ৰ'ম। তেওঁ যিহেতু এই অনুষ্ঠানখনি বহু দিনৰ পৰাই ভাবি আহিছে খুব সুন্দৰকৈ পালন কৰিব, গতিকে আমি সকলো সতীৰ্থকে আমাৰ লগতে সহযোগ কৰিব আহ্বান জনাইছোঁ। আৰু নিশ্চয় আমাৰ ভুল ত্ৰুটি ৰৈ যাব পাৰে, কিন্তু আমি যিহেতু একেটা পৰিয়ালৰে বুলি ভাবি এই সতীৰ্থ সন্মিলনখনিত আহিছোঁ, গতিকে ভুল ত্ৰুটিখিনি আপোনালোকে আওকাণ কৰি আমাৰ লগত সহযোগ কৰি যাব। আৰু আজি ইতিমধ্যে আমাক কেশপৰা ডাঙৰীয়াই কৈছে যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি কৰিবলৈ গৈ আছোঁ, গতিকে পলম নকৰি, যিহেতু কাৰ্যসূচী বহু দীঘলীয়া, গতিকে পলম নকৰি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ আগবাঢ়িম। লগতে মই জনাইছোঁ আমাৰ গুৰুবন্দনা নৃত্যৰ বাবে যিগৰাকী ৰৈ আছে লখিমপুৰৰ পৰা, তেওঁক আমি তেওঁৰ গীতটো আমাৰ মিউজিচিয়ানৰ ওচৰত দিবলৈ দিছোঁ যাতে পলম নহয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে আমি আৰম্ভ কৰিম গুৰুবন্দনাৰে। এতিয়া